নাজিৰাত চাউলুং চুকাফাৰ বিকৃত প্ৰতিমূৰ্তি সোশ্যাল মিডিয়াত প্ৰতিক্ৰিয়া বৰ অসম গঢ়োতাৰ প্ৰতিমূৰ্তিক বিকৃত ৰূপ দিয়াৰ বাবে দায়ী কোন ইয়াৰ বাবে দায়ী হিমন্ত বিশ্ব শৰ্মা এই মন্তব্য আমাৰ নহয় প্ৰাক্তন কংগ্ৰেছী বিধায়কৰহে চাউলুং চুকাফাক মূৰ্তিটো যিসকলে বনাইছিলে সেইসকলে ৰাজনৈতিক এটা আশা মনত পুহি পেলাই বনোৱাৰ কাৰণে মূৰ্তিটো এটা বিকৃত ৰূপ ল'লে সেইকাৰণে এই মূৰ্তিৰ যোগেদি চাউলুং চুকাফাক অপমানিত কৰিছে আৰু অপমানিত কৰা মানুহজন হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁলোকৰ কেইজনমান আহোমৰ নামৰ এজেণ্ট কেইজনমানে এই কামখিনি কৰাৰ বাবে আমি গৰিহণা দিছোঁ নাজিৰাত শুকুৰবাৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নেতৃত্বত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিছিল বৰ অসম গঢ়োতা চাউলুং চুকাফাৰ প্ৰতিমূৰ্তি ইয়াকে লৈ আনন্দিত হৈছিল নাজিৰাবাসী কিন্তু প্ৰতিমূৰ্তি উন্মোচন কৰাৰ পিছতে চুকাফাৰ প্ৰতিমূৰ্তিৰ মুখৰ অৱয়ব তথা ইয়াৰ আকৃতিক লৈ সোশ্যাল মিডিয়াত প্ৰতিক্ৰিয়া সমান্তৰালকৈ বুৰঞ্জীবিদ তথা সমাজ সচেতন ব্যক্তিৰ মাজতো ভিন্ন প্ৰতিক্ৰিয়া নাজিৰাত যিটো প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ল মুখমণ্ডলৰ কিছু অলপ এটা বাকী মূৰ্তিবোৰৰ তুলনাত এই মূৰ্তিটো অলপ অমিল হৈছে সেই প্ৰতিমূৰ্তিটোৱে সেই মানুহজন বুলি নকয় চাউলুং চুকাফাৰ প্ৰতিমূৰ্তিৰ মুখৰ অৱয়ব নিখুঁত নোহোৱা তথা সিংহাসনৰ পৰিৱৰ্তে প্ৰতিমূৰ্তিটো এখন সাধাৰণ চকীতহে স্থাপন কৰা হৈছে বুলি মন্তব্য বিশিষ্ট বুৰঞ্জীবিদ দিলীপ বুঢ়াগোহাঁইৰ এইটো মূৰ্তি এই যিখন মুখখন অলপ বেলেগ দেখিছোঁ আৰু সেইটো নহয় বুলি কৈছোঁ তাৰ পিছতে হ'লকে তেওঁক য'ত বহুৱা হৈছে সেইখন সিংহাসন নহয় সেইখন এখন সাধাৰণ চকীৰ নিচিনা হৈছে এতিয়া সকলোৰে এটাই আহ্বান নিখুঁতভাৱে পুনৰ নিৰ্মাণ কৰক আহোমৰ পিতৃপুৰুষ বৰ অসমৰ ভেটি গঢ়োতা চাউলুং চুকাফাৰ প্ৰতিমূৰ্তি নাজিৰাৰ পৰা অশ্বিনী সন্দিকৈ প্ৰাগ নিউজ।